নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই জব এডুকেশ্যন ইউটিউব চেনেল ট্ৰু জবছ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে শিক্ষা বিভাগৰ ফালৰ পৰা এটা নতুন বিজ্ঞাপন আহিছে। সেই বিজ্ঞাপনটো লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই যিটো বিজ্ঞাপন, এই বিজ্ঞাপনটো যিখিনি পদ আছে, এই সকলোখিনি পদ আপোনালোকে নিশ্চয় দেখিছে ইয়াতে থাম্বনেইলত যে নন টিচিং ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণে বয়স, শিক্ষা, দৰমহা আৰু সিলেকশ্যন প্ৰচেছ সকলোখিনি বিতং তথ্য আপুনি এই ভিডিঅ'ত জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এই পদকেইটাৰ কাৰণে কোনো ধৰণৰ আপোনাৰ এক্সপিৰিয়েঞ্চ নালাগে আৰু কোনো ধৰণৰ আপুনি ফিজ পে'মেণ্টো কৰিব নালাগে। গতিকে আপুনি সোনকালে এই ভিডিঅ'টো চাই শেষ কৰি আপুনি আবেদনটো কৰি লওক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ ফ্ৰেণ্ডছ, আজি আপোনালোকৰ কাৰণে শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন আনিছোঁ। বিজ্ঞাপনটোত বহুখিনি পদ আছে, মই গোটেইখিনি পদ আপোনালোকক দেখাম। ইয়াতে দুটা বিজ্ঞাপন আছে, দুটা বিজ্ঞাপন আহিছে। গোটেইকেইটা বিজ্ঞাপন মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকে চাওক, ইয়াতে শিক্ষা বিভাগৰ যিহেতু নন টিচিং ভেকেঞ্চি আহিছে, ইয়াতে প্ৰথম আপুনি পদটো চাব বিচাৰিলে প্ৰথম পদটো আপুনি চাওক, মাল্টিটাস্কিং এছিষ্টেণ্টৰ ভেকেঞ্চি আছে এটা। ইয়াৰ কাৰণে আপুনি গ্ৰেজুৱেশ্যন হ'ব লাগিব, আৰু গ্ৰেজুৱেশ্যনটো আপোনাৰ কমাৰ্চত হ'ব লাগিব। যিকোনো ধৰণৰ গ্ৰেজুৱেশ্যন নহ'ব, কমাৰ্চ গ্ৰেজুৱেশ্যন হ'ব লাগিব। আৰু লগত 2 নম্বৰতে বিচৰা হৈছে ডিপ্ল'মা বা চাৰ্টিফিকেট অফ মিনিমাম 6 মান্থ ডিউৰেশ্যন কম্পিউটাৰ এপ্লিকেশ্যন। 6 মাহৰ আপোনাৰ ডিপ্ল'মা হওক বা চাৰ্টিফিকেট হওক, আপোনাক এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব, য'ত আপুনি টেলি জানিব লাগিব আৰু একাউণ্টিঙৰ বিষয়ে আপুনি জানিব লাগিব। আৰু আপোনাৰ বয়সটো ইয়াতে 18ৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে ইণ্টাৰভিউ হ'ব। আপোনালোকৰ ইণ্টাৰভিউ ডেটটো ইয়াতে দিয়া আছে 18/3/2026। 18/3/2026 তাৰিখে আপুনি ইণ্টাৰভিউ হলত যাব লাগিব। ইণ্টাৰভিউ হলত যাওঁতে এইকেইটা পদৰ কাৰণে আপোনাৰ ইণ্টাৰভিউ হলত যাওঁতে আপুনি কি কি লগত লৈ যাব লাগিব, মই এইখিনি কথাও আপোনাক জনাম। আপুনি প্ৰথমে পদকেইটাৰ বিষয়ে জানি লওক। 2 নম্বৰ যিটো পদ আছে, এইটো হৈছে মাল্টিটাস্কিং এছিষ্টেণ্টেই হয়। ইয়াতে কাম PA টু ৰেজিষ্টাৰ, এই বস্তুটো ইয়াতে আছে। ইয়াৰো পদ আছে এটা। আৰু এই পদটোৰ কাৰণেও আপোনাৰ বেচেলৰ ডিগ্ৰী লাগিব। এইটো কমাৰ্চ লাগিব নে আৰ্টছ লাগিব নে ছায়েন্স লাগিব কথা নাই। ইয়াতে যিকোনো ধৰণৰ বেচেলৰ ডিগ্ৰী হ'লে আপুনি আবেদন কৰিব পাৰিব এইটো। আৰু এইটো কাৰণেও আপুনি ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন আপোনাৰ লাগিব। এইটো কিমান মাহৰ লাগিব এইটো কথা কিন্তু ইয়াতে উল্লেখ নাই। ডাইৰেক্ট আপুনি কম্পিউটাৰ ডিপ্ল'মা হ'লেই আপুনি আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে বয়সটো আপোনাৰ 18ৰ পৰা 40 বছৰ হ'ব লাগিব। আৰু এইটো পদৰ কাৰণেও আপোনাৰ ইণ্টাৰভিউ হ'ব 18 মাৰ্চ 2026। আৰু 3 নম্বৰ যিটো পদ আছে, এইটো হৈছে মালিৰ কাৰণে পদ আছে দুটা। আৰু এই মালি পদটোৰ কাৰণে আপুনি মেট্ৰিক পাছ লাগিব, অৰ্থাৎ HSLC পাছ ইয়াতে বিচৰা হৈছে। HSLC পাছ লাগে, বয়সটো 18ৰ পৰা 40 বছৰ। আৰু ইয়াৰ কাৰণে ইণ্টাৰভিউ হ'ব 19 মাৰ্চ 2026 তাৰিখে। আৰু প্ৰতিটো পদৰ কাৰণে আপোনাৰ দৰমহা কিমান হ'ব এইখিনি কথা ইয়াতে উল্লেখ আছে, আপুনি চাই ল'ব পাৰিব। যিটো মাল্টিটাস্কিং ষ্টাফ, যিটো 1 নম্বৰ পদ, তাৰ কাৰণে 15,000 টকা। আৰু যিটো মাল্টিটাস্কিং একাউণ্টেণ্ট এছিষ্টেণ্ট কাম PA টু ৰেজিষ্টাৰ, এই পদটোৰ কাৰণে আপোনাৰ 15,000 টকা হ'ব। আৰু মালি পদটোৰ কাৰণে 10,000 টকা হ'ব। এইখিনি কথা ইয়াতে আছে। এতিয়া আমি আহোঁ, এই পদকেইটা আপুনি কেনেধৰণে আবেদন কৰিব। ইয়াত কোনো ধৰণৰ আগতীয়াকৈ আবেদন কৰিব নালাগে, ইয়াতে উল্লেখ কৰা আছে, আপুনি চাব পাৰিব। ইয়াতে আপুনি এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব, আছাম গেজেট পাৰ্ট 9ৰ ষ্টেণ্ডাৰ্ড ফৰ্মখন ল'ব। এই ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি লগতে এখন আপোনাৰ CV ল'ব। CV লৈ আৰু আপোনাৰ ফটো কপি লাগিব, আৰু একাডেমিক আপোনালোকৰ কোৱালিফিকেশ্যন বা এক্সপেৰিয়েঞ্চ বা আপোনাৰ ডিপ্ল'মা বা চাৰ্টিফিকেট সকলোবিলাক আপুনি কপি কৰি লগত লৈ যাব, লৈ এই ইণ্টাৰভিউ হলত যাব লাগিব। এতিয়া আপুনি ইণ্টাৰভিউ হলত ক'ত যাব, যিহেতু ইণ্টাৰভিউটো দিব যাব লাগিব আপুনি, গতিকে ইণ্টাৰভিউটো দিবৰ কাৰণে আপুনি পদসমূহ ক'ৰ পৰা ওলাইছে এইটো জানিব লাগিব। পদটো আপুনি চাওক, ইয়াতে উল্লেখ কৰা আছে ভট্টদেৱ বিশ্ববিদ্যালয়। এইটো আছে বজালী ডিষ্ট্ৰিক্টৰ পাঠশালাত। গতিকে তাতে আপুনি যাব লাগিব, তাতে গৈ আপুনি এই ইণ্টাৰভিউটোত বহিব লাগিব। এইটো 1 নম্বৰ বিজ্ঞাপনটো। এতিয়া আমি আহোঁ 2 নম্বৰটো।
বটদ্ৰৱ ইউনিভাৰ্চিটিৰ পৰা আহিছে 2 নম্বৰ ভেকেঞ্চিটো। এইটো ভেকেঞ্চিত আপুনি চাওক কি ভেকেঞ্চি আছে। জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে 2টা, একাউণ্ট এছিষ্টেণ্টৰ পদ আছে 1টা, আৰু অফিচ এছিষ্টেণ্ট MTSৰ পদ আছে 5টা। এইকেইটা পদ আপুনি ইয়াত দেখিছে, ইয়াতে 3টা ইয়াতো পদ আছে। আৰু এই পদকেইটা যদি আপুনি জুনিয়ৰ এছিষ্টেণ্টৰ কথা চায় তেতিয়াহ'লে ইয়াতে আনৰিজাৰ্ভ আৰু OBCৰ কাৰণে দিয়া হৈছে। আৰু একাউণ্ট এছিষ্টেণ্টৰ যিটো ভেকেঞ্চি এইটো আনৰিজাৰ্ভ কাৰণে দিয়া হৈছে। আৰু যিটো অফিচ এছিষ্টেণ্ট অৰ্থাৎ MTSৰ পদ আছে, ইয়াতে যিহেতু 5টা পদ আছে, 5টা পদ ইয়াতে ভাগ কৰা আছে। আনৰিজাৰ্ভৰ কাৰণে এটা, OBCৰ কাৰণে এটা, আনৰিজাৰ্ভ আৰু 2টা, আৰু ST প্লেনৰ কাৰণে এটা। গতিকে এইখিনি 3টা আনৰিজাৰ্ভ আৰু OBC এটা আৰু ST প্লেনৰ এটা। আৰু এতিয়া আমি আহোঁ প্ৰতিটো পদৰ কাৰণে আপোনাৰ দৰমহা কিমান হ'ব। যদি জুনিয়ৰ এছিষ্টেণ্টৰ কথা চায় তেতিয়াহ'লে দৰমহাটো 14,000 টকাৰ পৰা 49,000লৈকে আপোনাৰ স্কেল পে' হ'ব, প্লাছ আপোনাৰ গেট পে' থাকিব 8,700 টকা। আৰু যদি একাউণ্ট এছিষ্টেণ্টৰ ভেকেঞ্চিটোৰ কাৰণে আপুনি চায় তেতিয়াহ'লে 14,000 পৰা 49,000 টকা আপোনাৰ স্কেল পে' আৰু গেট পে' থাকিব 8,700 টকা। যিটো অফিচ এছিষ্টেণ্ট MTSৰ কাৰণে যদি চায় 12,000 টকাৰ পৰা 37,500 টকা আপোনাৰ স্কেল পে' প্লাছ 4,400 টকা আপোনাৰ গেট পে' থাকিব। এইখিনি কথা আপুনি জানিলে। এতিয়া এই পদকেইটাৰ কাৰণে আপোনাৰ যিটো এছেঞ্চিয়েল কোৱালিফিকেশ্যন কি লাগিব। আপুনি যদি চায় যে জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে আপোনাৰ ইয়াতে বিচৰা হৈছে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন। যিকোনো ধৰণৰ আপুনি বেচেলৰ ডিগ্ৰী পাছ কৰিলে আপুনি আবেদন কৰিব পাৰিব। আৰু লগত আপোনাক কি লাগিব, মিনিমাম 1 year ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। আপোনাৰ 1 বছৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব। এইটো যদি হয়, যদি আপোনাৰ এই 2টা কোৱালিফিকেশ্যন আছে তেনেহ'লে আপুনি জুনিয়ৰ এছিষ্টেণ্ট পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। 2 নম্বৰ আপোনাৰ একাউণ্ট এছিষ্টেণ্ট, এই পদটোৰ কাৰণে আপুনি কিন্তু কমাৰ্চ গ্ৰেজুৱেশ্যন হ'ব লাগিব। কমাৰ্চ গ্ৰেজুৱেট যদি আপুনি হয়, লগতে আপোনাৰ যদি কম্পিউটাৰ ডিপ্ল'মা আছে তেতিয়া আপুনি আবেদন কৰিব পাৰিব। এই 2টা কোৱালিফিকেশ্যন ইয়াতে লাগিব। আৰু অফিচ এছিষ্টেণ্ট MTSৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যনটো ইয়াতে ক্লাছ 10 অৰ্থাৎ SSLC আপুনি পাছ কৰা হ'ব লাগিব। এইটো কথা ইয়াতে বিচৰা হৈছে, এইটো উল্লেখ কৰা আছে, আপুনি চাই ল'ব পাৰিব। এইটো মেট্ৰিক পাছে কিন্তু বিচৰা হৈছে। আৰু বয়সটোৰ কথা ইয়াতে যদি আপুনি চায়, বয়সটো গোটেইকেইটাৰ কাৰণে একেই হ'ব, 18 পৰা 40 বছৰ। 18 পৰা 40 বছৰ ভিতৰত আপোনাৰ হ'ব লাগিব। আৰু ইয়াতে এজৰ ৰিলেক্সেশ্যন থাকিব। ৰিলেক্সেশ্যন আপোনাৰ SC আৰু STৰ কাৰণে 5 বছৰ, OBC আৰু MOBCৰ কাৰণে 3 বছৰ, আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 বছৰ, আৰু PWD কেণ্ডিডেটসকলৰ কাৰণে 10 বছৰ ইয়াতে এজৰ ৰিলেক্সেশ্যন থাকিব। ইয়াৰ কাৰণে আপোনালোকে স্কুল বা মেট্ৰিক বা SSLC এডমিট কাৰ্ড বা চাৰ্টিফিকেট আপুনি প্ৰডিউচ কৰিব লাগিব। এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে, গোটেইকেইটা আপুনি গম পালে। ইয়াৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন, এই পদটোৰ কাৰণে এপ্লিকেশ্যন আপোনালোকৰ অনলাইন মোডত হ'ব। এইকেইটা যিকেইটা পদ এতিয়া পিছৰ বিজ্ঞাপনটোৰ, এইকেইটাৰ কাৰণে আপোনাৰ অনলাইন এপ্লিকেশ্যন হ'ব। অনলাইন এপ্লিকেশ্যন আপোনালোকৰ কেতিয়াৰ পৰা হ'ব আপুনি চাওক। এইটো ডেট অফ এক্টিভেশ্যন অফ অনলাইন এপ্লিকেশ্যন লিংক, এইটো আপোনাৰ চাওক 25 মাৰ্চৰ পৰা আৰম্ভ হ'ব। আৰু লাষ্ট ডেটটো আপুনি যদি চায়, ইয়াতে লাষ্ট ডেটটোৰ কথা আছে 15 এপ্ৰিললৈকে হ'ব আপোনালোক। আৰু লাষ্ট ডেট ৰিচিপ্ট হাৰ্ড কপি যদি আপুনি দিয়ে তেতিয়াহ'লে 22 এপ্ৰিললৈকে আপুনি দিব পাৰিব। এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে। আপুনি ইয়াতে গোটেই ডেটকেইটা আপোনাক দি দিয়া হৈছে। অফিচিয়েল ৱেবছাইটত আপুনি এইখিনি ডেটৰ ভিতৰত আপুনি অনলাইন আবেদনটো কৰিব লাগিব। এতিয়া অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক কৈ দিম, সেই অফিচিয়েল ৱেবছাইটত আপুনি যাব, তাৰ পৰা গৈ কৰিব পাৰিব। আৰু এই পদকেইটাৰ কাৰণে আপুনি কিন্তু এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। এপ্লিকেশ্যন ফিজ আপুনি চাওক, ইয়াতে 1,000 টকা দিয়া হৈছে। আৰু SC আৰু ST কেণ্ডিডেটসকলৰ কাৰণে 500 টকা দিয়া হৈছে। এইটো কথা উল্লেখ কৰা আছে। আৰু আপুনি অনলাইন থ্ৰু পে'মেণ্ট কৰিব লাগিব, এইটো কথা ইয়াতে উল্লেখ আছে। এইটো আপুনি চাই ল'ব পাৰিব। আৰু জেনেৰেল ইনষ্ট্ৰাকশ্যন কিছুমান ইয়াতে আছে, এই ইনষ্ট্ৰাকশ্যনখিনি আপুনি চাই ল'ব। ইয়াৰ অফিচিয়েল যিটো ৱেবছাইট আছে, ৱেবছাইটত আপুনি গ'লে, ৱেবছাইটত যদি আপুনি ভিজিট কৰে তেতিয়াহ'লে ইয়াৰ গোটেই কথাখিনি আপুনি বিতংকৈ পঢ়ি চাব পাৰিব। মই গোটেইখিনি এটা এটাকৈ কৈ দিয়াত মানে ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে মই আপোনালোকক কৈ দিয়া নাই। আপোনালোকে ডাইৰেক্ট বিজ্ঞাপনটো ডাউনলোড কৰি লৈ তাৰ পৰা ডাইৰেক্ট চাই ল'ব পাৰিব। কথাখিনি নিশ্চয় বুজি পাইছে। আৰু যদি অধিক আপোনালোকে জানিব বিচাৰে, ইয়াৰ অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক কৈ দিম। সেই অফিচিয়েল ৱেবছাইটত আপোনালোকে গৈ ইয়াৰ বিজ্ঞাপনটো ডাউনলোড কৰি লৈ সকলোখিনি
জানি ল'ব পাৰিব। এইখিনি কথাটো ইয়াতে আছেই। আৰু আপুনি হাৰ্ড কপি যে পঠাব লাগিব, ক'লৈ পঠাব লাগিব এই কথাটো ইয়াতে উল্লেখ কৰি দিওঁ মই। এইটো ইয়াতে চাওক, আপোনালোকে দেখিছে ৰেজিষ্টাৰ ভট্টদেৱ ইউনিভাৰ্চিটি বজালী পাঠশালা 781325 এই এড্ৰেছত আপুনি পঠাব লাগিব। ওপৰত আপুনি হেডিঙত লিখিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ, কি পদৰ কাৰণে আপুনি আবেদন কৰিছে সেই পদটোৰ নামটো আপুনি লিখিব লাগিব। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 22 এপ্ৰিল। এইটো কথা কিন্তু আপুনি মনত ৰাখিব। গতিকে 22 এপ্ৰিলৰ ভিতৰত আপুনি দিব লাগিব। এতিয়া ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে, মই ৱেবছাইটটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট ইয়াতে উল্লেখ কৰা হোৱা নাই। মই প্ৰথম বিজ্ঞাপনটোত চাওঁ, যদি আছে মই আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম। এইটো আপোনালোকে ইয়াতে চাওক, অফিচিয়েল ৱেবছাইট নিশ্চয় দেখা পাইছে। এইটো ভট্টদেৱ ইউনিভাৰ্চিটি .ac.in এই অফিচিয়েল ৱেবছাইটত আপুনি যাব, তাৰ পৰা সবিশেষ জানিব পাৰিব। আৰু যদি জানিব বিচাৰে ইয়াতে ইমেইলো দিয়া আছে, এই ইমেইলৰ থ্ৰুৱেদিও আপুনি জানি ল'ব পাৰিব। গতিকে গোটেই কথাখিনি নিশ্চয় বুজি পাইছে। কিবা যদি অসুবিধা হয় তাৰ পৰা আপোনালোকে গৈ সকলোখিনি কথা জানি ল'ব পাৰিব। থেংক ইউ আজিলৈ।